ছাত্ৰ ছাত্ৰীক এটা গুড নিউজ দিয়া হ'ব। গুড নিউজটো হ'ল এতিয়া অসমৰ বাহিৰত যাব নালাগে ডি ফাৰ্ম কোৰ্চত এডমিশ্যন ল'বলৈ বা ডি ফাৰ্ম কোৰ্চ কৰিবলৈ। বহুতেই কম খৰচত এডমিশ্যন ল'বলৈ বা কোৰ্চ সম্পূৰ্ণ কৰিবলৈ অসমৰ বাহিৰত যায়, কিন্তু এতিয়া যাব নালাগে, কাৰণ এতিয়া অসমৰ ছাত্ৰ ছাত্ৰীয়ে বহুত কম খৰচতে ডি ফাৰ্ম কোৰ্চ কমপ্লিট কৰিব পাৰিব। আৰু অসমতে যদি ডি ফাৰ্ম কোৰ্চ কৰে তেতিয়াহ'লে লাইসেন্স পাবলৈ হলে কোনো ধৰণৰ এক্সিট পৰীক্ষা দিব নালাগে। কাৰণ যদি অসমৰ বাহিৰত পৰে তেতিয়াহ'লে কিন্তু অসমত আহি আকৌ লাইসেন্স পাবলৈ হলে এক্সিট পৰীক্ষাত বহিব লাগিব, তাৰ পিছত পাছ হলেহে কেণ্ডিডেট লাইসেন্স লাভ কৰিব। কিন্তু এতিয়া যদি অসমত থাকে আৰু অসমত যদি ডি ফাৰ্ম কোৰ্চ কৰে তেতিয়াহ'লে এক্সিট পৰীক্ষা দিব নালাগে। এনেকুৱা এখন কলেজৰ ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। প্ৰথমতে মই এডমিশ্যনৰ ফি ডিটেইলছ জনাম। তাৰ আগতে মই কলেজৰ নাম জনাম। দৰং জিলাত আছে কলেজ, খাৰুপেটীয়াত আছে কলেজখন। নাম হ'ল নেশ্যনেল ইনষ্টিটিউট অফ নাৰ্ছিং। এই নাৰ্ছিং কলেজৰ কেম্পাছতেই ডি ফাৰ্ম কোৰ্চ আছে বা ডি ফাৰ্ম কোৰ্চৰ কলেজ আছে, তাতেই এডমিশ্যন ল'ব পাৰিব। ফাৰ্ষ্ট ইয়েৰ অলৰেডি ক্লাছ আৰম্ভ হৈছে, ফাৰ্ষ্ট ইয়েৰৰ ক্লাছ আৰম্ভ হৈছে। যোৱা বছৰ বহুতে এডমিশ্যন লৈছে, সিহঁতে এক্সাম দি এতিয়া ছেকেণ্ড ইয়াৰ পাইছে। যদি তোমালোকে এই সেশনত ল'ব বিচাৰিছে এতিয়া ল'ব পাৰিবা, বহুত কম খৰচ। 2 বছৰত 2,50,000 খৰচ হ'ব। এতিয়া যদি কোনোবাই কেণ্ডিডেট এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এডমিশ্যনৰ সময়ত 50,000 দিব লাগিব। এই 50,000 দি এডমিশ্যন লৈ ক্লাছ কৰিব পাৰিবা। ক্লাছ আৰম্ভ হৈছে, ইতিমধ্যে বহুতে এডমিশ্যন লৈছে। তাৰপিছত 1 বছৰৰ যিটো কোৰ্চ ফি হ'ল সেইটো হ'ল 1 লাখ। এই 1 লাখ একেলগে দিব নালাগে। ইনষ্টলমেণ্ট অৰ্থাৎ কিস্তি কৰি দি তোমালোকে 1 লাখ সম্পূৰ্ণ কৰিব পাৰিবা 1 বছৰৰ ভিতৰত। ছেকেণ্ড ইয়াৰত কোৰ্চ ফিটো দিব লাগিব 1 লাখ। এই 1 লাখ কিস্তি কৰি তোমালোকে সম্পূৰ্ণ কৰিব পাৰিবা। 2 বছৰত 2,50,000 খৰচ হ'ব। এতিয়া থকা খোৱাৰ বিষয়ে জনাই দিয়া হ'ব। যদি হোষ্টেলত থাকা তেতিয়াহ'লে 4,500 প্ৰত্যেক মাহত দিব লাগিব, আৰু যদি ৰুম লৈ থাকা এইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু 2 বছৰত তোমালোকৰ 2,50,000 খৰচ যাব কলেজতেই, আৰু থকা খোৱাটো নিজৰ হ'ব। ৰুম লৈ থাকিলে এইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব, আৰু হোষ্টেলত থাকিলে 4,500 দিব লাগিব। এতিয়া এডমিশ্যন ল'বলৈ কি কৰিব লাগিব জনাই দিয়া হ'ব। তোমালোকক অলৰেডি ফিজ ষ্ট্ৰাকচাৰ জনাই দিয়া হৈছে। এতিয়া তোমালোকে প্ৰথমতে কাম কৰিবা, ঘৰত কথা পাতি ল'বা। যদি ঘৰৰ ফেমিলিয়ে গাৰ্জেন মাক দেউতাক যদি এলাউ কৰে তেতিয়াহ'লে এই ফৰ্মটো ফিল আপ কৰিবা। অলৰেডি অফিচিয়েল যিটো কোৰ্চ ফি আছে জনাই দিছোঁ। ঘৰত কথা পাতিবা, তাৰপিছত এই ফৰ্মটো ফিল কৰিবা। তাৰপিছত এই ফৰ্মটো কলেজত যাব, যোৱাৰ পিছত পাৰ্চন ৱাইজ কল কৰিব। প্ৰথমতে নাম লিখিবা ইয়াতে মোবাইল নম্বৰ, নিজৰ জিলাৰ নাম, ইয়াতে এইচএছত কিমান পাৰ্চেণ্ট পাইছা লিখিবা, আৰু ইয়াতে এন্ট্ৰেন্স এক্সামত কিমান নম্বৰ পাইছা লিখিবা। তাৰপিছত সাবমিট অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত কলেজৰ পৰা কল কৰিব। এই এন্ট্ৰেন্স নম্বৰটো হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা হৈছিল। সেই এন্ট্ৰেন্স পৰীক্ষাত কিমান নম্বৰ পাইছা সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব, আৰু সাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। এতিয়া তোমালোকে কাম কৰা, প্ৰথমতে ঘৰত কথা পাতি লোৱা এইখিনি খৰচ দিব পাৰিব নে নাই। যদি বহন কৰিব পাৰে খৰচ তেতিয়াহ'লে এই ফৰ্মটো ফিল কৰি দিয়া। তাৰপিছত তোমালোকৰ ওচৰত কল যাব, তাৰপিছত ডিটেইলছ যদি আৰু জানিব আছে জানি ল'বা। তাৰপিছত কলেজত আহিবা, গাৰ্জেন লৈ মাক দেউতাক লগত লৈ আহিবা, আহি কলেজ চাবা। তাৰপিছত যদি ভাল লাগে এডমিশ্যন ল'বা। অলৰেডি ফাৰ্ষ্ট ইয়াৰ বহুতে এডমিশ্যন লৈছে আৰু ক্লাছ কৰি আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, ফৰ্ম ফিল আপ কৰি দিবা যদি ইণ্টাৰেষ্টেড হয়।